কেনে আছে জুবিন গাৰ্গৰ সেই মৰমৰ গাড়ীকেইখন সেই মৰমৰ গাড়ীকেইখন চুবলৈ বৰ্তমান সময়ত ভয় লগা পৰিস্থিতি হৈ পৰিছে। এক খবৰ দিছে বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গে। হয়, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এক বিশেষ খবৰ দিছে। জুবিন গাৰ্গৰ যি দুখন মৰমৰ গাড়ী, এখন ইছুজু বাহন, এইখন আপোনালোকে দেখিছে, আৰু আন এখন জুবিন গাৰ্গৰ মৰমৰ বাহন, আন এখন খুব কম দিনৰ ভিতৰতে জুবিন গাৰ্গে কিনিছিল। আৰু সেই দুয়োখন বাহনৰ বৰ্তমান কি পৰিস্থিতিত আছে, দুয়োখন বাহন আপোনালোকে জানি আচৰিত হৈ পৰিব। আৰু সেই বাহনকেইখন বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গে চুবলৈ ভয় কৰা হৈছে। সেই বাহনকেইখনৰ ওচৰত যাবলৈ গৰিমা শইকীয়া গাৰ্গে ভয় কৰা হৈছে। ইয়াৰ আঁৰত আছে এক ডাঙৰ কাৰণ। সকলোখিনি কথা আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মুখেৰেই গম পাব, যিহেতু এই বাহনকেইখন দেখিলেই মানুহে অনুমান কৰিছিল যে জুবিন গাৰ্গ আহিছে। এই বাহনকেইখন দেখিলে জুবিন গাৰ্গৰ অনুৰাগীসকলে পিছে পিছে খেদি ফুৰিছিল এবাৰ জুবিন গাৰ্গক ওচৰৰ পৰা চাবলৈ, জুবিন গাৰ্গৰ সান্নিধ্য পাবলৈ। এইখন ইছুজু বাহন, এই বাহনখনেই জুবিন গাৰ্গৰ পৰিচয় আছিল। বাহনখনৰ পিছফালে যি নম্বৰ, বাহনখনৰ যি নম্বৰ 9999, 4টা 9, এটা বিশেষ নম্বৰ, আকৰ্ষণীয় এটা নম্বৰ। জুবিন গাৰ্গৰ বাহনৰ সেই বিশেষ নম্বৰটোৱে চিনাকি দিছিল সেইখন জুবিন গাৰ্গৰ বাহন। আৰু সেই বাহনখনৰ পিছে পিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে খেদি ফুৰিছিল জুবিন গাৰ্গক লগ পাবৰ কাৰণে। আৰু প্ৰত্যেকটো যাত্ৰাৰ সংগী হৈ আছিল, প্ৰত্যেকটো অনুষ্ঠানৰ সংগী হৈ আছিল জুবিন গাৰ্গৰ এই মৰমৰ বাহনকেইখন। এই মৰমৰ বাহনতেই জুবিন গাৰ্গে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান কৰি ঘূৰি ফুৰিছিল। আৰু এতিয়া সেই বাহনকেইখন কি পৰিস্থিতিত আছে, কেনেকৈ ৰাখিছে সেই বাহনকেইখন, সকলোখিনি কথা গৰিমা শইকীয়া গাৰ্গে কৈছে। আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মুখৰ পৰাই কিছু সময় পিছতে আপোনালোকে শুনিব পাৰিব। অলপ সময় পিছতে গৰিমা শইকীয়া গাৰ্গৰ সেই মন্তব্য মই আপোনালোকক শুনাম। এইখন যিখন ইছুজু বাহন আপোনালোকে স্ক্ৰীণত দেখি আছে, এই বাহনখন এতিয়া মাজে সময়ে উলিয়াই লৈ যোৱা হয় ক'ৰবালৈ। ফুৰিব গ'লে এই জুবিন গাৰ্গৰ এই বাহনখন লৈ যোৱা হয়, মাজে সময়ে উলিওৱা হয়। যদিও আনখন বাহন যিখন আপোনালোকে স্ক্ৰীণত দেখি আছে, এই বাহনখন কিন্তু সম্পূৰ্ণৰূপে ঘৰৰ পৰা ওলোৱা হোৱা নাই। আৰু এই বাহনখনত জুবিন গাৰ্গৰ নতুন যিখন বাহন, সেই বাহনখনৰ ওচৰত যাবলৈও বৰ্তমান সময়ত ভয় লাগে গৰিমা শইকীয়া গাৰ্গৰ। আপোনালোকে স্ক্ৰীণত দেখি আছে এইখনেই বাহন, নতুন বাহনখন। এই বাহনখনৰ ওচৰত যাবও ভয় কৰে গৰিমা শইকীয়া গাৰ্গে। কিহৰ কাৰণে ভয় কৰে, কি আছে এই বাহনখনৰ লগত, আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মুখৰ পৰাই আপোনালোকে শুনক। মই আপোনালোকক গৰিমা শইকীয়া গাৰ্গৰ মুখৰ পৰাই আপোনালোকক শুনাই আছোঁ। যিহেতু এই বাহনকেইখনৰ যেন এতিয়া নীৰৱ নিস্তব্ধ হৈ পৰি আছে, যেন অনুভৱ কৰিছে তেওঁলোকৰ যি মালিক, সেই বাহনকেইখনৰ যি প্ৰতিটো সময়তে বাহনকেইখনৰ লগত থকা, বাহনকেইখনৰ মৰমত ৰখা সেই মানুহজন যে বৰ্তমান সময়ত নাই। সেই বাহনকেইখনো যেন ক'ৰবাত অকলশৰীয়া হৈ পৰিছে বৰ্তমান এই সময়খিনি। আপোনালোকে কি ভাবে, এই বাহনকেইখন জুবিন গাৰ্গৰ মৰমৰে বাহনকেইখন কেনেদৰে ৰখাটো উচিত? আপোনালোকে কি মন্তব্য জনায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আপোনালোকৰ মতামতসমূহ জনাব, কেনেকৈ এই বাহনকেইখন বৰ্তমান ৰাখি থোৱাটো উচিত হ'ব বৰ্তমান এই সময়খিনি, যিহেতু জুবিন গাৰ্গৰ স্মৃতি জড়িত হৈ আছে এই দুখন বিশেষ বাহনত। আপোনালোকৰ মন্তব্যৰ কাৰণে অপেক্ষা কৰিম। আহক এতিয়া গৰিমা শইকীয়া গাৰ্গে কি কৈছে, গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য শুনি লওঁ। কিহৰ বাবে জুবিন গাৰ্গৰ সেই বাহনখনৰ কাষলৈ যাবলৈ ভয় কৰে গৰিমা শইকীয়া গাৰ্গে, চাওক। গাড়ী দুখন আছে, আমাৰ কাহিলীপাৰাতেই আছে গাড়ী দুখন, ভালকৈ ৰখা হৈছে। ইছুজুখন উলিয়াই নিয়া হয় মাজে মাজে কেতিয়াবা, কিন্তু ভেলাৰখন মানে ষ্টাৰ্ট কৰা হয়। মই সেই গাড়ীখন আচলতে ভয় কৰোঁ অকণমান, বহুত দামীও গাড়ী আৰু মোৰ বহুত আৱেগ আছে। মোৰ বেয়াও লাগে সেইখনত মই বহি ক'ৰবালৈ যাম বুলি, সেইকাৰণে থৈ দিয়া আছে ধুনীয়াকৈ। ষ্টাৰ্ট কৰা হয় যিহেতু, নহ'লে বেটেৰী ডাউন হৈ যাব বা তেনেকুৱা ধৰণে। আমাৰ লগত যিকেইজন আছে গাড়ীৰ সৈতে জড়িত, আমাৰ দুজন পাইলট, তেওঁলোকে সেইখিনি চাফা তাফা কৰি ছাৰ্ভিচিং কৰি তেনেদৰে ৰাখিছে যোৱা 10 মাহে। এতিয়া ইছুজুখনটো থাকিব বাৰু, ভেলাৰখন কি কৰোঁ জানো, মই তাকেই চিন্তা কৰি আছোঁ। মানে এখন মই ব্যৱহাৰো কৰিব পৰা নাই। মানে এখন সংৰক্ষণ কৰিব নে বেলেগ চিন্তা কৰিছে ভেলাৰখন? এতিয়ালৈকে একো চিন্তা কৰা নাই, কাৰণ সেইখিনি সম্পত্তিৰ ওপৰত মই এতিয়ালৈকে হেৰিখিনি কি বুলি কয় এইটো, ছাকচেশ্যনো মই এতিয়ালৈকে পোৱা নাই। হয়, গতিকে মই এতিয়া একো চুব নোৱাৰোঁ সেইখিনি। আৰু মোৰ কিন্তু ব্যৱহাৰ কৰিবলৈ মোৰ ভয় লাগে, কাৰণ উলিয়াই নিলে ক'ৰবাত যদি কেনেবাকৈ অকণমান ঘঁহনিও খাই যেন তেওঁহে দুখ পাব, মোৰ তেনেকুৱা লাগে মানে। কিন্তু ইছুজুখন মাজে মাজে ব্যৱহাৰ কৰিছে। ইছুজুখন মাজে মাজে ষ্টুডিঅ'লৈকে অনা হয় বা তালৈ লৈ যোৱা হয়, কেতিয়াবা
কিছুমান সকাম নিকামৰ কিছুমান এনেকুৱা ধৰণৰ কথাত ব্যৱহাৰ কৰা